ৰিমাল সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বিশেষ সতৰ্কতা জাৰি কৰিছে। ইতিমধ্যে আপোনালোকক এই খবৰ আমি জনাইছো। পুনৰবাৰ জনাব বিচাৰিছো, ব্ৰহ্মপুত্ৰত বন্ধ থাকিব নাও আৰু ফেৰী সেৱা। ২৭ আৰু ২৮ মেত বন্ধ থাকিব নাও ফেৰীৰ চলাচল। এই সময়ছোৱাত ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহত মাছ ধৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছো, যিহেতু আপোনালোকক আমি জনাইছো যে ৰিমাল ঘূৰ্ণীবতাহ, সেই ঘূৰ্ণীবতাহ ৰিমালে এতিয়া আঘাত সানিছে উপকূলীয় যিসমূহ অঞ্চল, সেই অঞ্চলসমূহত ৰিমাল সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ইতিমধ্যে বিশেষ সতৰ্কতা জাৰি কৰিছে। ব্ৰহ্মপুত্ৰত বন্ধ থাকিব নাও আৰু ফেৰী সেৱা। ২৭ আৰু ২৮ মেত বন্ধ থাকিব নাও আৰু ফেৰীৰ চলাচল। এই সময়ছোৱাত ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহত মাছ ধৰা কাৰ্যতো নিষেধাজ্ঞা জাৰি কৰিছে। আৰু আমি এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে সংবাদদাতা অনুপ নাথৰ সৈতে সংযুক্ত হ'বলৈ বিচাৰিছো ফোন যোগে। হয় অনুপ নাথ, কি ক'ব আপুনি এই সন্দৰ্ভত সবিশেষ? নিশ্চয়কৈ, যিহেতু দেখিব পোৱা গৈছে যে দুৰ্যোগ ব্যৱস্থাপনাই এনেকুৱা ধৰণৰ এখন নিৰ্দেশনা জাৰি কৰিছে যে যিহেতু বংগোপসাগৰ অৰ্থাৎ যি বাংলাদেশৰ যি সাগৰীয় অঞ্চল আছে, তাতে এনেধৰণৰ যি ঘূৰ্ণীবতাহ ৰিমাল, সেই ৰিমালৰ ফলত যিহেতু ইতিমধ্যে মৃত্যু হৈছে। আৰু গতিকে এই ধৰণৰ যি ৰিমাল, সেই ৰিমালে যাতে অসমত প্ৰভাৱ পেলোৱাৰ যি আশংকা, সেই আশংকা প্ৰকাশ কৰা হৈছে। গতিকে এই আশংকাৰ বাবে দেখিব পোৱা গৈছে যে বিশেষ ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা। আৰু যাৰ উদ্দেশ্যে দেখিব পোৱা গৈছে যে ব্ৰহ্মপুত্ৰ যি মাছ ধৰা সেয়া বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে দুদিনীয়াকৈ। আৰু সমান্তৰালকৈ যি ফেৰী সেৱা আছে বা যি নাও সেৱা সেইসমূহ আচলতে বাতিল কৰাৰ এক সিদ্ধান্ত লৈছে। গতিকে যাতে অসমত এনেধৰণৰ যি যাতে তাৰ প্ৰভাৱৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয় বা এনেধৰণৰ ঘূৰ্ণীবতাহৰ ফলত যাতে কোনো ধৰণৰ বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। গতিকে এই ক্ষেত্ৰত প্ৰথমৰ পৰাই বা বিপদ নোহোৱাৰ কিন্তু আগৰ পৰাই বা বিপদৰ যিহেতু শংকা কৰা গৈছে, গতিকে আশংকা কৰাৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থা এই ধৰণৰ আচলতে দুৰ্যোগ ব্যৱস্থাপনাৰ যি ধৰণৰ নটিচ জাৰি কৰিছে, সেই নটিচ জাৰি কৰি সতৰ্কবাণী ইতিমধ্যে দিছে যে এনেধৰণৰ যদি কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় বা ব্ৰহ্মপুত্ৰৰ বুকুত যাতে এনেধৰণৰ যদি ঢৌ সৃষ্টি হয় বা কিছু যদি প্ৰভাৱ পেলায়, গতিকে ইয়াৰ ফলত যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ ওপৰত উদ্দেশ্য বা তাৰ ৰাখি এনেধৰণৰ দুৰ্যোগ ব্যৱস্থাপনাৰ তৰফৰ পৰা যি জাননী, সেই জাননী জাৰি কৰা হৈছে। মই পুনৰবাৰ উল্লেখ কৰিছো যে ২৭ আৰু ২৮ তাৰিখৰ ক্ষেত্ৰত মাছ ধৰা যি কাৰ্যসূচী আছে, সেই মাছ ধৰা কাৰ্যসূচী বাতিল কৰা হৈছে। আৰু তাৰ সমান্তৰালকৈ দেখিব পোৱা গৈছে যে যি ফেৰী সেৱা আছে বা নাও সেৱা আছে, সকলো ধৰণৰ যি ব্ৰহ্মপুত্ৰ বুকুত চলিবলগীয়া যি সেৱা আছে, সকলো ধৰণৰ বাতিল কৰা যি সিদ্ধান্ত, সেই সিদ্ধান্ত প্ৰকাশ কৰিছে ঋতু। হয় অনুপ নাথ, আপুনি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছো।